নমস্কাৰ বন্ধুসকল, কেনেকুৱা আছে? নিশ্চয় সকলোৱে ভালে আছে। তো আপোনালোকৰ বাবে এটা গুড নিউজ, অসম পুলিচৰ SLPRB এটা নতুন নটিফিকেশ্যন আহিছে। নটিফিকেশ্যনটো কি সকলোখিনি আপোনালোকক শ্বেয়াৰ কৰিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো বহুতে যুৱক যুৱতী, বহুতে ষ্টুডেণ্ট কমেণ্ট কৰিছে, CM ছাৰক মেছেজ দিছে ফেচবুকত, ইনষ্টাগ্ৰামত, যিহেতু CM ছাৰ ছ'চিয়েল মিডিয়া এক্টিভ হৈ থাকে। তো মিলি বহুতে কমেণ্ট কৰিছে যে ডেটটো বঢ়াই দিব লাগে, লাষ্ট ডেটটো অসম পুলিচৰ, কিয়নো বহুতে এপ্লাই কৰা নাই, বহুতে এপ্লাই কৰিব পাহৰি গৈছে। সেইবাবে বহুতে কমেণ্ট কৰিছে যে ডেটটো বঢ়াই দিব লাগে। বয়সটো তাৰপিছত SI সাব ইন্সপেক্টৰ যিটো বয়স, এই বয়স লৈ বহুতে মানে CM ছাৰক মেছেজ দিছে। তো আপোনালোকৰ কথাখিনি CM ছাৰে ৰাখিছে। তো SLPRBৰ এটা মানে নটিফিকেশ্যন আহিছে। নটিফিকেশ্যনটো কি আপোনালোকে চাব পাৰিছে ডিছপ্লেত, যে আপোনালোকে যিসকলে এপ্লাই কৰা নাই অসম পুলিচৰ যিকেইটা পোষ্ট আছে, SI হওক, UB হওক, তাৰপিছত AB কমাণ্ডো বেটেলিয়ান, তাৰপিছত AB কমাণ্ডো বেটেলিয়ান, তাৰপিছত APRত, তাৰপিছত গ্ৰেড 4 যিকেইটা পোষ্ট আছে, চাফাই কৰ্মচাৰী, কুকমেন, ধোবী, তাৰপিছত তো এইকেইটা পোষ্টত ডেটটো বঢ়াই দিয়া হৈছে 15 ফেব্ৰুৱাৰীৰ পৰা আপ টু 28 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব। তো এইটো লাষ্ট ডেট দিয়া আছিলে 8 ফেব্ৰুৱাৰীলৈকে। তো এতিয়া হাল সলনি কৰি CM ছাৰে আপোনালোকৰ কথাটো ৰাখিছে। এতিয়া 15 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, ডেটটো বঢ়াই দিয়া হৈছে। এই ডেটৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে ষ্টুডেণ্ট এপ্লাই কৰা নাই, যিসকলে কেণ্ডিডেট এপ্লাই কৰা নাই, আপোনালোকৰ বাবে ডেটটো বঢ়াই দিছে 28 ফেব্ৰুৱাৰীলৈকে। তো ফ্ৰেণ্ডসকল, এইটো এটা ভাল খবৰ আপোনালোকৰ বাবে, আমাৰ সকলোৰে বাবে, যুৱক যুৱতীৰ বাবে, যিহেতু অসম পুলিচৰ মানে ডেটটো বঢ়াই দিয়া হৈছে। বহুতে এপ্লাই কৰা নাই, সেইবাবে এই ডেটটো আপোনালোকৰ বাবে 28 ফেব্ৰুৱাৰীলৈকে কৰি দিয়া হৈছে। আৰু এটা গুড নিউজটো হৈছে যে SI যিসকলে এপ্লাই কৰিব বুলি ভাবিছে, বয়সৰ মানে সমস্যালৈ সকলোৱে কমেণ্ট কৰিছে CM ছাৰক, মানে ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক, সকলো কমেণ্ট কৰিছে। তেওঁলোকৰ বাবে বয়সটো এবছৰমান বঢ়াই দিয়া হৈছে। প্ৰথমত জেনেৰেল কেণ্ডিডেটৰ বাবে আছিল যে 26 বছৰলৈকে 18 পৰা, এতিয়া 26ৰ পৰা 27 বছৰলৈকে জেনেৰেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এবছৰমান আপোনালোকৰ মানে বয়সটো বঢ়াই দিছে। 26ৰ পৰা 27 বছৰলৈকে জেনেৰেল কেণ্ডিডেটে এতিয়া এপ্লাই কৰিব পাৰিব। মানে আগতে আছিল এডভাৰ্টাইজমেণ্টত 18 পৰা 26 বছৰলৈকে, কিন্তু এতিয়া 18 পৰা 27 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, অনলি ফৰ এইটো জেনেৰেল কেণ্ডিডেট। তাৰপিছত OBC, SC ST এইকেইটাতো এজ ৰিলেক্সন পাবই। SC ST ভাৱে 5 বছৰ এজ ৰিলেক্সন পাব, 27ৰ পৰা 5 যোগ কৰি দিব, 32 বছৰলৈকে SC ST এজ ৰিলেক্সন পাই যাব। মানে SC ST 32 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু OBC কেণ্ডিডেট যিসকলে আছে 3 বছৰ এজ ৰিলেক্সন পাব, 27ৰ পৰা 3 প্লাছ কৰি দিব, 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব যিসকলে OBC কেণ্ডিডেট হয়। তো ফ্ৰেণ্ডসকল, এইটো এটা ভাল খবৰ। জেনেৰেল কেণ্ডিডেটে এতিয়া 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আগতে আছিল 26 বছৰলৈকে, যিসকলে 26 বছৰ বয়স আছিল সিহঁতে এপ্লাই কৰিব পাৰিছিল। কিন্তু এতিয়া কি কৰিলে, এডভাৰ্টাইজমেণ্টৰ হাল সলনি কৰিলে যে 27 বছৰলৈকে কৰি দিলে জেনেৰেল কেণ্ডিডেট। তাৰপিছত SC ST 32 বছৰ যিসকলে আছে 32 বছৰলৈকে হৈ যাব। আৰু OBC যিসকলে 30 বছৰ হৈছে 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইটো গ'ল। এতিয়া আৰু এটা ভাল খবৰ যে CM ছাৰে যোৱাকালিয়ে, যিহেতু আমাৰ প্ৰাইম মিনিষ্টাৰ আহিছিলে গুৱাহাটীত, তো এটা প্ৰগ্ৰাম কৰিছিলে। সেই প্ৰগ্ৰামত CM ছাৰে নিজে কৈছে, ছাৰে কি কৈছিলে যে এই বছৰ যদি BJP চৰকাৰ আহে, তেতিয়াহ'লে এই 5 বছৰত যিটো 1.5 লাখ যুৱক যুৱতীক চাকৰি দিছে, চৰকাৰী চাকৰি, যিটো অহা 5 বছৰ আহিব, মানে BJP চৰকাৰ যদি এই বছৰ আহে, ইয়াৰ পৰা 5 বছৰৰ ভিতৰত 2 লাখ চৰকাৰী যুৱক যুৱতীক চৰকাৰী চাকৰি দিব। তো CM ছাৰে কি কৈছে ভিডিঅ'টো চাই লওক আপোনালোকৰ বাবে। মই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ, ভিডিঅ'টো অকণমান চাই লওক। এইবাৰ 1.5 লাখ চাকৰি হ'ল, অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব। ভিডিঅ'টো চাইছে নিশ্চয়। CM ছাৰে এইটোৱে কৈছে যে এই বছৰ যদি BJP চৰকাৰ আহে, তেতিয়াহ'লে যুৱক যুৱতী যিসকলে আছে, যুৱক যুৱতী অসমৰ যিসকলে ষ্টুডেণ্ট আছে, আকৌ চৰকাৰী চাকৰি দিব, 2 লাখমান চৰকাৰী চাকৰি দিয়া হ'ব। এই 5 বছৰত 1.5 লাখ দিছিলে, এইবাৰ আহিলে 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব ল'ৰা ছোৱালীক। তো এইটো এটা ভাল খবৰ। তো আপোনালোকে অকল এতিয়া চেষ্টা কৰক যাতে আপোনালোকে চাকৰিটো ল'ব পাৰে, কাৰণ
চৰকাৰ যেতিয়া গঠন হ'ব তাৰ পিছতে এডভাৰ্টাইজমেণ্ট নানা ধৰণৰ মানে ডিপাৰ্টমেণ্টৰ পৰা এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব যিহেতু অসম পুলিচৰ কৰি দিছে তাৰপিছত ADRE কৰিব APSC কৰিব তাৰপিছত আৰু নানা ধৰণৰ হেল্থৰ ডিপাৰ্টমেণ্টৰ আৰু নানা ধৰণৰ আহি থাকিব ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিলে অকণমান খালি এটা ফ'কাছ কৰিব যে চাকৰিটো কেনেকৈ ল'ব পাৰি তো ফ্ৰেণ্ডসকল অসম পুলিচৰ যিসকলে মানে এপ্লাই কৰিব পৰা নাই আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকে এপ্লাই কৰি দিয়ক ফেব্ৰুৱাৰী 28 তাৰিখলৈকে লাষ্ট ডেট দিয়া আছে তো আজি এইখিনি ভিডিঅ' আছিলে যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ